আসাম পুলিচত OBC SC ST ল'ৰাবিলাকৰ কাৰণে অলপ বেয়া হৈছে নেকি বা জেনেৰেল ল'ৰাবিলাকৰ কাৰণে কিবা বেনিফিট আহিব নেকি সেইটোৰ ওপৰত মই আপোনালোকে ডিপেণ্ড কৰি এই ভিডিঅ'টো মই ডিছকাছ কৰিম। বৰ্তমান এটা কথা আপোনালোকে গম পাইছেহি যে এটা ভিডিঅ' আপোনালোকৰ বা এটা সুপ্ৰিম কোৰ্টে সিদ্ধান্ত লৈছে যে জেনেৰেল কেটেগৰী যিবিলাক ল'ৰা ছোৱালী আছে আপুনি OBC SC ST য'তে থাকক আপুনি নিজৰ কাষ্টতহে ফাইট কৰিব। জেনেৰেল ল'ৰাবিলাকৰ লগত আপুনি ফাইট কৰিব নোৱাৰে। যিবিলাক মানে জেনেৰেল ল'ৰা হয় জেনেৰেলভাৱে থাকিব, SC ভাৱে থাকিব, OBC ভাৱে থাকিব, ST to ST ভাৱে থাকিব, ST হিল to ST হিল ভাৱে থাকিব। এতিয়া আসাম পুলিচৰ কি এফেক্ট কৰিব সেই কথাটো মই আপোনালোকৰ ডিটেইলছভাৱে ইয়াত এই ভিডিঅ'ৰ যোগেদি মই জনাইছোঁ। এতিয়া কথা হৈ গ'ল যে আপোনালোকৰ মনত বহুত ডাঙৰ সন্দেহ হৈছে যে আমাৰ এবাৰত যদি এনেকুৱা হৈ যায় তো কথা আমাৰ পোষ্টে নাই, অলপ পোষ্ট আছে, URত বেছি পোষ্ট আছে, তেনেহ'লে আমি নাপামগৈ নেকি? আপোনালোকে স্পষ্ট কৈছোঁ একো ভয় কৰিবলগীয়া একোৱেই নাই। আপোনালোকৰ একদম স্পষ্ট কথা, আপুনি 1% ভয় নকৰিব, কিয়নো সুপ্ৰিম কোৰ্টৰ এইটো সিদ্ধান্ত নেক্সট যিবিলাক হ'ব পোষ্ট মানে নেক্সট যিবিলাক পোষ্ট আহিব আছে তাতহে এপ্লাই হ'ব, এতিয়া নহয়। কিয়নো এই পোষ্টটো আগতে হৈ গৈছে আৰু এই পোষ্টৰ ফিজিকেল আৰু চব হ'ব, এতিয়া ৰিটেনৰ চব ক্লিয়াৰ হৈ গ'ল। এতিয়া অকল আপোনালোকে মেৰিট লিষ্ট আহিবলৈ বাকী আছে। তেতিয়াহ'লে টেনশ্যন ল'বলৈ নাই, বিন্দাছ থাকক। ভিডিঅ'টো যদি ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিব নাপাব। তেতিয়াহ'লে ধন্যবাদ। জয় অসম।